মই আজি কৈছোঁ যে আজিৰ পৰা মই যেতিয়া ইয়াত আহিম খালি কি ক'ম গৌৰ কথা ক'ম গৌৰ মানে গৌৰাংগ মহাপুৰুৰ কথা ক'ব চেষ্টা কৰিম তো ইয়াতে এটা মহাপ্ৰভুৰ লীলা ক'ম হোৱাট ইজ লীলা লীলা মানে শ্ৰীহৰি ভগৱান মহাপ্ৰভু ৰামচন্দ্ৰ নৃসিংহদেৱ এই যিবিলাক বিষ্ণু তত্ত্ব আছে এইবিলাকে কৰা বিভিন্ন ক্ৰিয়াবিলাক ভগৱানে যিবিলাক ক্ৰিয়া কৰে সেইবিলাকক কি বুলি কয় লীলা এই যে কয় কৃষ্ণই কৰিলে লীলা আৰু মানুহে কৰিলে কি একদম মুখস্থ আছে তাৰমানে যদি ভগৱানে কৰে এইটো গুণগান হয় আৰু আমি কৰিলে পুলিচাই মানে গণ্ডগোল আছে গণ্ডগোল একো নাই আমি কৰোঁ জড় কাম আৰু ভগৱানে কৰে দিব্য কাম ভগৱান চিন্ময় আমি মৃন্ময় আমাক মাটিৰে গঢ়া আছে ভগৱানক চিনেৰে গঢ়া আছে চিন ঠিক নাই সেইকাৰণে চিন্ময় মানুহৰ নাম থাকে চিন্ময় চক্ৰৱৰ্তী চিন্ময় মুখাৰ্জী আৰু এটা মৃন্ময় থাকে না চিন্ময়টো হ'ল দিব্য মৃন্ময়টো হ'ল মাটি ভাগিন ভগৱান হ'ল বিভু আমি হলো অনু ভগৱান হ'ল সিন্ধু আমি হলো বিন্দু বেয়া লাগিছে না আমি বিন্দু তুমি বিন্দুর থেকে ছোট আর ভগবান হল সিন্ধু ঠিক আমি অনু ভগবান বিভু আমি অনাথ ভগবান নাথ হে নাথ নারায়ণ হরি হে নাথ নারায়ণ হরি হে নাথ নারায়ণ ভগবান অনাথ নহয় নাথ আর আমি অনাথ গতিকে এই ভগৱানে যেতিয়া কাম কৰে এইবিলাক চবৰে গুণানুকীৰ্তন হৈ যায় ভগৱানে চোৰ কৰিলে এইটো লীলা হৈ যায় আমি চোৰ কৰিলে পুলিচৰ তাত যাব কাৰণ আমি কৰোঁ জড় ভগৱানে কৰে দিব্য দিব্য মানে কি যাৰ জন্ম নাই যাৰ মৃত্যু নাই যাৰ আৰম্ভণি নাই যাৰ শেষ নাই যাৰ আৰম্ভণি নাই যাৰ শেষ নাই তাৰ মাজৰ বস্তুবোৰ নাথাকে কি নাথাকে বাৰ্ধক্য নাই ব্যাধি নাই এই বটলটোৰ যদি জন্ম নাথাকে মৃত্যু নাথাকে সেইটো একেই থাকিব ইয়াত কোনোবাই বনাইছে নহয় 10-15 দিনৰ পাছত এইটো বটল বিনা পইচা দিলেও দোকানত কোনো নিকিনে ইয়াত চাব এক্সপায়াৰী এই 3 দিন আগত হৈছে দলিয়াই দৰকাৰ নাই বিনা পইচা দিলে খাম নেকি বিনা পইচা দিলে কি আলকাতৰা খাম আমি দুৰ্বক নেকি তো এইকাৰণে চাব নেকি ওই ডেট কি ডেট অফ এক্সপায়াৰী 10 দিন আগত কি আমি দুৰ্বক রাত বিনা পয়সা কি আমি টাকা দিলেও খাবে না খাওয়ার জন্য যদি টাকাও দিয়ে আমি খাবে না এটা স্পর্শই করবে কেউ তার জন্ম আছে তার মৃত্যু হয়ে গেছে আর মৃত্যুর পর সকলো বস্তু অস্পৃশ্য নিজের বাবা হোক না কেন সবই জানে তো এখানে ভগবানে যিবিলাক বস্তু করে এইবিলাকৰ আৰম্ভণি নাই ঠিক নাই এণ্ড কৃষ্ণাস চৈতন্য মহাপ্ৰভু's লীলা নেভার রিপিটস কোনো রিপিটেশন নাই কোনোবাই কৰিব নেকি ভগৱানে গোবৰ্ধন লীলা ভাল লাগিছে বুলি আপুনি ক'লে ভগৱান আৰু একবাৰ কৰক আমি চাবৰ ইচ্ছা আছে ভগৱান আৰু একবাৰ গোবৰ্ধন উঠাব নোৱাৰে কিয় অহংকাৰ ভগৱান নহয় ভগৱানৰ ঠাই নাই কৃষ্ণ হেজ ইনফাইনাইট pastimes to show you and you have limited times to receive it কৃষ্ণৰ কিমান লীলা কৰিব অসংখ্য কৰিব প্ৰতি ছেকেণ্ডত কৃষ্ণই লীলা কৰি আছে আৰু লীলাৰ শেষ নাই এটা এতিয়া কৃষ্ণৰ চৈতন্য মহাপ্ৰভুৰ শিশুকালৰ এটা লীলা ভগৱান যে মহাপ্ৰভু যে যোগপীঠত আহিল যোগপীঠত কোন কোন গৈছে হাত ডাঙৰ মায়াপুৰ যোগপীঠত কোনো যোৱা নাই আৰু যোগপীঠ চিন্তা পাওঁ মাছিৰ বালি যোগপীঠ জন্মস্নান যাই নাই যোগপীঠ জন্মস্নান কোন কোন গৈছে হাত ডাঙৰ মাত্ৰ 4-5 জন গৈছে চব যাব লাগে কৃষ্ণৰ জন্ম জেগা মহাপ্ৰভুৰ জন্মস্থান যেতিয়া যোগপীঠত নাই যোৱা যোগপীঠত যেতিয়া ভগৱান আহিল মহাপ্ৰভু যেতিয়া আহিল তেতিয়া কেনেকৈ গম পালে হাউ হি এনাউন্স হিজ এৰাইভেল তেওঁ যে আহি পাইছে এনাউন্সমেণ্ট দিব লাগিব মই যে ইয়াত আহি পাইছোঁ কেনেকৈ গম পালা প্ৰভুৱে ক'লে নহয় যে নীলোৎপল কৃষ্ণ আহি পাই গ'লে কৈছে নাই এনাউন্সমেণ্ট দিছে নহয় ভগৱান যে আহিছে এনাউন্সমেণ্ট কোনোবাই দিব লাগিব নাই প্ৰভু যেনেকৈ এনাউন্সমেণ্ট দিয়ে খুব ধুনীয়া এনাউন্সমেণ্ট দিয়ে গম পাই যায় চবে কিবা এটা অনুষ্ঠান চলি আছে
যে এনাউন্সমেণ্ট কোনোবাই দিব লাগিব। দ্য এনাউন্সাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট, দ্য এক্ট অফ এনাউন্সমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। নহয়তো গমেই নাপাব। ইয়াতে XY Z এজন আহি যদি কথা কৈ গুচি যায়, তেতিয়া কোনোবাই গম পাব নেকি কোন আহি কোন গ'ল? হোৱাট ইজ ইম্পৰ্টেণ্ট? ঘোষণা। ঘোষণা মিনছ এনাউন্সমেণ্ট। দাপৰ যুগত কৃষ্ণ ভগৱান সাধাৰণ মানুহৰ শিশুৰ নিচিনা আহিছে আৰু আহি পেলাই অসাধাৰণ অলৌকিক দিব্য লীলাবিলাক প্ৰদৰ্শন কৰিছে। তেতিয়াহে গম পাইছো সাধাৰণ বাচ্চা নহয় দেই, ডেঞ্জাৰাছ। যিটো এওঁ কৰা নাই, মই কৰিব পৰা নাই, প্ৰভু কৰিব পৰা নাই, তেওঁ কৰিব পৰা নাই, ই কৰিব পৰা নাই, কৰিব পৰা নাই, আৰু ভগৱানে সেইবিলাক কৰি দিছে। চ' হি ইজ নট জেনেৰেল, হি ইজ নট কমন। কি কৰিলে? 6 দিনতে পুতলাক বধ কৰি দিছে। 12 মাইল ওখ, মানে ইয়াৰ পৰা যদি যেতিয়া পুতলা মৰি পৰি গৈছে, ইয়াত ভৰি আছে আৰু মাথা আছে চন্দ্ৰপুৰ, ইমান লম্বা 12 মাইল। ঠিক না প্ৰভু? 12 মাইল মানে এইফালৰ পৰা যদি এইফালে যায়, এইফালে মোটামুটি গৈ ক'ত পাবগৈ ঠিক নাই। হা, এয়াৰপৰ্ট পাৰে, এয়াৰপৰ্টটো 4 কিলোমিটাৰ নহয়, আকাশেদিহে ডিষ্টেঞ্চটো এনেকৈ এনেকৈ নহয়। 10টা এয়াৰপৰ্ট পাই যাওঁ, মিৰ্জাপাৰ, পলাশবাৰী পাৰ যাব। ইমান লম্বা পুতলা 6 দিনত ভগৱানে কি কৰিছে? লিবাৰেট কৰি দিছে। তৃণবক্ত্ৰ 1 বছৰ বয়সত মাৰি দিছে। দামোদৰ লীলা 2 বছৰ 2 মাহত কৰিছে। বস্ত্ৰ হৰণ, মাতাজীবিলাকৰ কাপোৰ কি চুৰ কৰা সহজ নেকি? আৰু ভগৱানে 2 বছৰ 4 মাহত কৰি দিছে। এই 2 বছৰ 4 মাহ ইয়াত নাই, খোজকাঢ়ি গৈছে মাত্ৰ, মাতাজীবিলাকৰ কাপোৰ হৰণ কৰি দিব পাৰিছে। ব্ৰহ্ম বিমোহন লীলা কৰিছে 3 বছৰ, কিয় অলপমান জাষ্ট ডাঙৰ হৈছে। গোবৰ্ধন লীলা কৰিছে 7 বছৰ 2 মাহ 7 দিন, গোবৰ্ধন দাঙি দিছে ভগৱান। আমাৰ বহুতেই ফেঞ্চি বজাৰৰ ফুটপাথত বহি থাকে, আমি ভগৱান, ওচৰত যাব নোৱাৰি, ইমান দুৰ্গন্ধ। তেনেকুৱা ভগৱান মই নাজানো। তাক ক'ব লাগে যে তইতো ভগৱান, যদি এটা কাম কৰ, মোৰ ভগৱানক এনেকে 22 মাইল ওখ 29 মাইল লম্বা শিলৰ পাহাৰ এটা কিনাৰা বুলি লিটল ফিংগাৰৰ ওপৰত 1 ভৰি ৰেষ্টত থৈ দিছে, ষ্টাইল কৰি এনেকে। এই ভৰি ষ্টাইলত থাকে না, এটা ভৰি ৰেষ্টত থৈ দিয়ে এনেকে, এটা ভৰিহে ৰাখাই কামত। আৰু এপ্ৰিভংগ মুৰাৰী ভগৱানে কি কৰিছে, এটা আঙুলিৰ ওপৰত 7 দিন 7 ৰাতি থৈ দিছে। তুমি সেইবিলাক কৰিব নালাগে। তুমি এটা ইটাৰ বস্তা, চিমেণ্টৰ বস্তা এটাকে আঙুলিত দাঙি থৈ দিয়া, তোমাক ভগৱান, মই ভগৱান মাতি দিছো, তোমাক মই আজিৰ পৰা ভগৱানৰ পূজা কৰিম, সংসাৰৰ দাৱানত তোমাক। চিমেণ্টৰ বস্তাত থাককচোন, কমচে কম হেৰিৰ পৰা আহিছো না, একদম 29 মাইল ওখ পাহাৰৰ পৰা বস্তাত দিছো। ইটা আচৰা দাঙিব নোৱাৰে, কোৱা নাই মই। ইটা কিয় দিম তাক কমচে কম চিমেণ্টটো দিম। ভগৱান হ'ব হৈছেতো, পাৰিব নেকি? নোৱাৰে, কিন্তু ভগৱান। ঠিক তেনেদৰে ভগৱানে যিবিলাক লীলা কৰিছে তাৰ পৰা গম পায় যে ভগৱান, হি মেক এন এনাউন্সমেণ্ট, then I am coming from Golok Vrindavan with all my power, with all my strength, with all my fame, with all my beauty, and with all my renunciation. মানে মোৰ কিমান বল, এইটো ভগৱানে নাজানাইকেই চবকে বুজাই দিয়ে। তেতিয়া সবেই বুজি পায় ভগৱান আহি গ'ল, কৃষ্ণস্তু ভগৱান। তেতিয়া হৰে কৃষ্ণ কয়, গিৰিবৰধাৰী গান গাব ধৰে। এইদৰে কৃষ্ণৰ দৰে মহাপ্ৰভু নিমাই বহুত মধুৰ মধুৰ লীলা কৰিছিল। মই তাৰ এটা সৰু মধুৰ লীলা কওঁ। এইটো হ'ল মহাপ্ৰভু যেতিয়া মানে বিচনাৰ পৰা জাষ্ট মাকৰ কোলাৰ পৰা মাটিত ভৰি থৈছে, অলপ খোজ কাঢ়িছে আৰু পৰি যায়, আকৌ খোজ কাঢ়িলে, এইটো সময়ৰ কথা। তেতিয়া মহাপ্ৰভুৰ মাকৰ নাম কি আছিল? শশী মাতা। আৰু বাবা জগন্নাথ মিশ্ৰ। এই যে বাৰী আছে নহয়, তাহাঁতৰ ঘৰত দেখিছে গোটেই ঘৰটো মানে ফ্ল'ৰটো, মজিয়াটো ধুনীয়া ধুনীয়া পদচিহ্ন, পতাকা মানে ফ্লেগ,
ক'ৰবাত বজ্ৰ থাণ্ডাৰ বল, ক'ৰবাত শংখ, চক্ৰ, মৎস্য, এনেকুৱাবিলাক গোটেই ফ্ল'ৰবিলাকত মানে আঁকি থৈ যায়। আমাৰ এইটো ফ্ল'ৰ এতিয়া চফা হৈ আছে নহয়, ইয়াত অলপ পাছত যদি আমি দেখোঁ এই জেগাত পতাকা, ওই জেগাত শংখ, ওই জেগাত মৎস্য, এক জেগাত থাণ্ডাৰ বল, বজ্ৰ, এইবিলাক বহুত মাথা নষ্ট হৈ গৈছে। শশী মাতা আৰু কোন জগন্নাথ মিশ্ৰ, দেখে এইবিলাক গোটেই ডিষ্টাৰ্ব দেখোন। এই বাচ্চাকেইটাক কথা পাতিবলৈ আগ দিয়ক, এই নো টক। তো এতিয়া বাপেক মাক দুয়োৱে ঘৰৰ মজিয়াত এই চিজবিলাক দেখি অবাক হৈ গৈছে। মানে চিম্পলি এন ৱাণ্ডাৰ ফৰ দেম। পাছত শশী মাতাই যে শশী যেতিয়া শুই আছে, শশীৰ মাক আছিলে শশী মাতা, শশীৰ নন্দন বিশ্বাম্বৰ একটা নাম আছিল, নিমাই নাম আছিল। তো দেখিছে তাৰ ভৰিৰ তলত, তো মানে ভৰিৰ তলত এইবিলাক চব চিনবিলাক আছে। কি চিন আছে? মৎস্য আছে, চক্ৰ আছে, শংখ আছে, বজ্ৰ আছে, পতাকা আছে, এইবিলাক ধুনীয়াকে খোদাই দিয়া আছে। শ্রীমান ভগবান কি মহাপ্রভু কি মহাপ্রভুর ভরির তলত বিষ্ণুর সব চিনবিলাক আছে। তেতিয়া শশী মাতাৰ বাবা কোন আছিলে? নীলাম্বৰ চক্ৰৱৰ্তী। নীলাম্বৰ চক্ৰৱৰ্তী। নীলাম্বৰ চক্ৰৱৰ্তী খুব পণ্ডিত আছিলে আৰু জ্যোতিষী আছিলে। তেতিয়া তাৰ বাবা মাই ঠিক কৰিলে, মানে আমাৰ জগন্নাথ মিশ্ৰ ঠিক কৰিলে শ্বশুৰ মশাক মাতি আনিব, জানিব খুব পণ্ডিত মানুহ, জ্যোতিষী মানুহ। শ্বশুৰ আহিলে, নীলাম্বৰ চক্ৰৱৰ্তী আহিলে, আহি পেলাই এই পদবিলাকৰ চিনবিলাকৰ ব্যাখ্যা দিছে। ইয়াত পতাকা, ইয়াতে চক্ৰ, ইয়াতে শংখ, ইয়াতে মৎস্য, ইয়াতে বজ্ৰ, এইবিলাক যে আছে, ত্ৰিকোণ, এইবিলাক চব বিষ্ণুৰ চৰণত থকা চিন ইয়াৰ ভৰিত আছে। এই সাধাৰণ শিশু নহয়, সাক্ষাৎ নাৰায়ণৰ অৱতাৰ। সেইবাবে মহাপ্ৰভুৱে যেনেকে কৃষ্ণই বিভিন্ন লীলা কৰি পেলাই that he is Krishna অসাধাৰণ অলৌকিক দিব্য এই কথা প্ৰমাণ কৰিছে, গতিকে মহাপ্ৰভুৱে এই মাটিত চিনবিলাক থৈ প্ৰমাণ কৰিছে যে মই সাক্ষাৎ ভগৱান চিন্তা নকৰিব। তাৰ এটা লীলা কওঁ।